গৌৰীপুৰৰ এটা পৰিয়ালক প্ৰাণে মৰাৰ ভাবুকি পৰিয়ালটোৰ লোকক বিভিন্ন অত্যাচাৰ আৰু প্ৰাণে মৰাৰ পৰিকল্পনাৰ অভিযোগ গৌৰীপুৰ ৩ নং ৱাৰ্ডৰ চৰকবাৰীৰ গায়ত্ৰী ৰায়ৰ পৰিয়ালক হত্যাৰ ভাবুকি দীৰ্ঘদিনৰে পৰা বিভিন্ন ধৰণৰ অত্যাচাৰ আৰু প্ৰাণে মৰাৰ চেষ্টাৰ অভিযোগ লক্ষ্মী ৰায় ৰবীন ৰায় ৰতন ৰায়ৰ বিৰুদ্ধে এই অভিযোগ ভুক্তভোগীৰ ২০২৪ চনৰ ১৮ অক্টোবৰৰ পৰা অত্যাচাৰ চলি অহাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোক হত্যা কৰি তেওঁলোকৰ সম্পত্তি নিজৰ দখলত অনাৰ পৰিকল্পনাৰ অভিযোগ এই তিনিগৰাকীৰ বিৰুদ্ধে কেতিয়াবা ঘৰৰ টিনপাত ভাঙি ঘৰৰ পিছফাল দি সোমাই পৰিয়ালটোক প্ৰাণে মৰাৰ অপচেষ্টা উপায়ন্তৰ অসহায় পৰিয়ালটো ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰিছে ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে ঘটনাৰ সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী এই পৰিয়ালটোৱে ২৪ চনৰ ১৮ তাৰিখৰ পৰা মোৰ ঘৰত এনেকৈ মানুহ সোমাই মানে এই মোৰ আগফালে যে আছে লক্ষী ৰায় নাৰ্ছ ৰবীন ৰায় পুলিচ তাৰ ভায়েক ৰতন কি মাহৰ মানে কোন মাহৰ কেই তাৰিখ তাৰমানে ২৪ চনৰ ১৮ তাৰিখৰ পৰা আচ্ছা ১৮ তাৰিখ মানে কোন মাহৰ ১৮ তাৰিখ এইটো অক্টোবৰৰ ১৮ তাৰিখ আচ্ছা তাৰপিছত কি হ'ল তাৰপিছত এনেকৈ মানে সদায় ৰাতি এনেকুৱা অত্যাচাৰ কৰে মানে মাৰি পেলাব খোজে আৰু কি তাৰপিছত গ্ৰিলত তালা ভাঙি সোমায় তাৰপিছত এনেকৈ মই সদায় মানে এনেকৈ অত্যাচাৰ কৰি থাকোঁতে তাৰপিছত মই নৱেম্বৰৰ ১৪ তাৰিখে ভাড়াঘৰত গ'লোঁ ভাড়াঘৰত যাই পেলাই মানে সিহঁতৰ কিবিলাক মোক মাৰাৰে তাৰপিছত মই ভাড়াঘৰত গ'লোঁ ভাড়াঘৰত থাকিলোঁ ১০.৫ মাহমান থাকি পেলাই ইয়াৰ ভাড়াঘৰততো মই মানে ইমান দিন থকাটো মোৰ অসম্ভৱ যেহেতু নিজে বাৰী আছে আৰু পইচাৰো কথা আছে টকা পইচাৰো কথা আছে মই আগষ্টৰ ২৪ তাৰিখে ভাড়াঘৰত আহিলোঁ মোৰ ছোৱালী ডাঙৰজনী ছোৱালী ভাড়াঘৰত আছিল তাৰপিছত আকৌ লৈ আহিলোঁ জয়ক কৈ পেলাই কিন্তু ঘৰত আহিও এই অত্যাচাৰ চলি আছে সিহঁতে এই লক্ষী ৰায়